এইটো আপোনাৰ সন্তোষী মাৰ মন্দিৰ হয়। মই যোৱাকালি ক'লোঁ যে মই আজি মন্দিৰ এটালৈ যাম বুলি। তাকে এইটো সন্তোষী মাৰ মন্দিৰ হয়। এইটো আপোনাৰ ছুপাৰ মাৰ্কেটৰ কি ষ্টেট বেংকৰ পাহাৰৰ ওপৰত এই মন্দিৰটো আছে। মই মন্দিৰলৈকে আহি ইয়াত মানে বহাৰ স্থান আছে, ইয়াত চাকি বন্তি কিনিব পাৰি আৰু। তাৰপিছত ইপিনে মাতাই ৰেডি কৰি চাকি মাতাৰ ভোগ দিবলৈ কাৰণে মোক মাতাই ক'লে যোৱা পুৰি চুৰি কি লুচিখিনি বেলি দিয়াকৈ কি মই মাতাক ভোগ দিম। তো আমি অলপ লাগি গ'লোঁ। মানে যিজন মানুহ বনায় তেওঁৰ মানে কোনোবা ঢুকাইছে কাৰণে গুচি গ'ল। সেইকাৰণে মাতাই আমাকে অকণমান লাগি ভাগি দিবলৈ ক'লে। তো আমি অকণমান লাগি ভাগি দিলোঁ, লুচি বেলিলোঁ। তাৰপিছত আকৌ খুৰা দাদাজনে লুচি পুৰিলে মাতাক ভোগ দিবলৈকে। ইপিনে পায়স বনোৱা হ'ল। তাৰপিছত আকৌ লুচি পুৰিব। তাৰপিছত আৰতি কৰি আছে। আৰতি হোৱাৰ পিছত মানে সকলোকে চাকি বন্তি জ্বলাব দিছে। চাকি বন্তি জ্বলাই দিয়া আৰু সেৱা তেৱা কৰিলোঁ। কৰি আপোনাৰ এইটো মানে এইখিনি এই চিৰিখিনি দি আপোনালোকে নামি যাব লাগিব। এইখন গেট হয় আপোনাৰ মানে কি এই ষ্টেট বেংকৰ এইটো চাইডেদি আহিব পাৰে ফাৰ্ষ্ট ইপিনে। আৰু ইপিনে এইটো বেক চাইড হয়, বেক চাইডেদিও আহিব পাৰে। বেক চাইডেদি আহিলে এটা বাঘেশ্বৰী মন্দিৰ পায়, সেই মন্দিৰটোৱেদি আহিলে বেক চাইডত এনেকৈ তললৈকে নামি যাব লাগে। তললৈকে নামি গৈ চিৰিখিনি এইটো ৰুম হয় আপোনাৰ ভোগ বনোৱা ৰুম। আৰু এনেকৈ তললৈকে গৈ তাত আপোনাৰ মাতাৰ ৰুম আছে, মাতা মানে দৰ্শন কৰিব পাৰে। তেনেকৈ মানুহ বহুত ভিৰ হৈ আছে। মই পূজা পাতল কৰা হ'ল বোলো মাতাৰ। মই 9:30তে গৈ পাইছোঁ। আহি মই ঘৰত 5টা বজাত আহি পাইছোঁ মাতাক দৰ্শন কৰি পেলাই। মোৰ লগত ভণ্টিও আহিছে, মোৰ ছোৱালী আহিছে মোৰ লগত। ছোৱালীও মোৰ লগত সেনেকৈ দিনটো থাকিলে আৰু তাইও ব্ৰতত থকা নিচিনাই হ'ল। এই সন্তোষী মাৰ মন্দিৰটোত আহিলে আপোনালোকে আহিব পাৰে। বহুত ভাল, বহুত প্ৰমাণশীল মন্দিৰ। ইয়াত আপোনাৰ আহিলে খালি টেঙা খাব নালাগে। আগদিনাই প্ৰায় পিঁয়াজ নহৰু আদা খাব নালাগে। টেঙা একেবাৰে খাব নালাগে। মন্দিৰত দৰ্শন কৰি যোৱাৰ পিছতো টেঙা একেবাৰে সিদিনাখন খাব নালাগে। মাছ মাংস খাব নালাগে। পিছদিনাৰ পৰা খাব পাৰিব। এতিয়া আমি ঘৰলৈকে যাবলৈ ওলাইছোঁ। এইপিনে ভণ্টি আৰু মোৰ ছোৱালী, আমি গোটেইকেইটা যাবলৈকে ওলাইছোঁ।